মৰমৰ ছাত্ৰ-ছাত্ৰীসকল স্বাগত মোৰ ইউটিউব চেনেল পাৱাৰ অফ ৰিডিঙলৈ। আজি মই তোমালোকলৈ লৈ আহিছোঁ ক্লাছ 6ৰ ছায়েন্সৰ লেচন নম্বৰ 10ৰ কুৱেশ্যন এনচাৰসমূহ উষ্ণতা আৰু ইয়াৰ জোখ। মই ইয়াৰ আগত পাৰ্ট 1ৰ এটা লেচন দিব আছে কিজানি সেইটো মই দিম, কিন্তু 10 লেচনটো আগত দিলোঁ মানে ফাৰ্ষ্ট ইউনিটত এই চিলেবাছ মতে এইটো লেচন লাগিব, গতিকে তোমালোকে এইটো লিখি ল'বা, যিহেতু মুখস্থ কৰিব লাগিব সেইকাৰণে এইটো আগত দিলোঁ। অৰ্থাৎ টেম্পাৰেচাৰ এণ্ড ইটছ মেজাৰমেণ্ট। তোমালোকে বহি কিতাপ উলিয়াই লিয়া, মই দি আছোঁ। ইয়াত কৈছে শুদ্ধ উত্তৰৰ গ'লটো সম্পূৰ্ণকৈ পূৰ কৰা। কাষৰ চিত্ৰৰ থাৰ্মোমিটাৰে দেখুওৱা সঠিক পাঠটো কি? এইটো মই অলপ পিছত দি দিছোঁ, বাকীকেইটা তোমালোকে প্ৰথমতে লিখি লোৱা। নেক্সট কি আছে? দুয়ৰ আছে ক্লিনিকেল থাৰ্মোমিটাৰৰ পৰিসৰ হয়। ক্লিনিকেল থাৰ্মোমিটাৰ মানে জ্বৰ জোখা থাৰ্মোমিটাৰ বা তাপমেতা বুলি কয়। তাৰ উচ্চতা মান হ'ল 35 ডিগ্ৰী চেলচিয়াছৰ পৰা 42 ডিগ্ৰী চেলচিয়াছলৈ এইটো হ'ব। অৰ্থাৎ সাধাৰণ মানুহৰ উষ্ণতা বুলি ক'লে তোমালোকে এইটো লিখিবা। মানুহৰ গাত সাধাৰণতে 35 ডিগ্ৰীত উষ্ণতা সকলোৰে থাকে। 35ৰ পৰা 42 ডিগ্ৰীলৈ জুখিব পাৰে এই থাৰ্মোমিটাৰৰ দ্বাৰাই। ক্লিনিকেল থাৰ্মোমিটাৰৰ দ্বাৰাই মানুহৰ গাৰ তাপ বা উষ্ণতা জোখা হয়। এইটো যি C নম্বৰত আছে -10 ডিগ্ৰী টু 110 ডিগ্ৰী, এইটো পৰীক্ষাগাৰৰ তাপমাত্ৰা। গতিকে মই কিছুমান লিখি দিছোঁ, তোমালোকে সেনেকৈ লিখি থবা, পৰীক্ষাত যিয়ে সেয়ে লিখি দিবা। 3ত আছে মানুহৰ শৰীৰৰ স্বাভাৱিক উষ্ণতা কিমান? অৰ্থাৎ স্বাস্থ্যৱান মানুহৰ এইটো হ'ব 37.0 ডিগ্ৰী চেলচিয়াছ। সাধাৰণ মানুহৰ হ'লে এইটো হ'ব 35 ডিগ্ৰী চেলচিয়াছৰ পৰা 42। তোমালোকে উল্টা পেল্টা নকৰিবা কিন্তু। 4ত আছে কোনো বস্তুৰ উত্তাপ তাৰ উষ্ণতাৰ দ্বাৰা নিৰ্ধাৰণ কৰা হয়। B নম্বৰ উতলা পানীৰ উষ্ণতা ডেছেৰে জুখিব নোৱাৰি। ক্লিনিকেল বা জ্বৰ জোখা যন্ত্ৰ বা তাপমেতাৰে উতলা পানী জুখিব নোৱাৰি, সেইটো বেলেগ। ক্লিনিকেল থাৰ্মোমিটাৰ এইবিলাক ইয়াৰে জ্বৰহে জোখা হয়। C উষ্ণতা জোখা হয় ডিগ্ৰী চেলচিয়াছত হ'ব। ডিগ্ৰী এইটো চেলচিয়াছ যদিও কাটা গৈছে এইটোৱে হ'ব ডিগ্ৰী চেলচিয়াছত। আৰু যন্ত্ৰটোৰ নাম দিলে তোমালোকে থাৰ্মোমিটাৰ বুলি লিখিবা। মই ব্ৰেকেটত থৈ দিছোঁ। যন্ত্ৰ হ'লে থাৰ্মোমিটাৰ যন্ত্ৰ। কেলভিন, কেলভিনৰ চিহ্ন কে, যদি আহে কেলভিনৰ চিহ্ন কি কে? ডিগ্ৰী ফাৰেনহাইটক এফ মানে ফাৰেনহাইট। ফাৰেনহাইটৰ চিহ্ন হ'ল এফ। ঠিক তেনেকৈ ইংৰাজীটো আছে এইখিনি একে উত্তৰ। ইয়াত আছে কি? হোৱাট ইজ দি ৰিডিং অফ দি টেম্পাৰেচাৰ ইন দি গিভেন ফিগাৰ? এইটো মই তাতো দিয়া নাই। নেক্সট দ্য ৰেঞ্জ অফ এ ক্লিনিকেল থাৰ্মোমিটাৰ ইজ 35 ডিগ্ৰী চেলচিয়াছ টু 42 ডিগ্ৰী। নেক্সটটো আছিল দ্য নৰ্মেল টেম্পাৰেচাৰ অফ এ হিউমেন বডি। নৰ্মেল টেম্পাৰেচাৰ মানুহৰ বডিত 37 ডিগ্ৰী চেলচিয়াছ থাকে। তাৰপিছত নেক্সট খালী ঠাইত কি আছিল? ইংলিছটো তোমালোকে অলপ অলপ শিকিবা, সেইকাৰণে মই মাজে মাজে দুই এটা ইংলিছতো দিওঁ। দ্য অনেষ্ট অফ এন অবজেক্ট ইজ ডিটাৰমাইণ্ড বাই ইটছ টেম্পাৰেচাৰ। বিট টেম্পাৰেচাৰ অফ বইলিং ৱাটাৰ কেন নট বি মেজাৰ্ড বাই ক্লিনিকেল থাৰ্মোমিটাৰ। অৰ্থাৎ উতলা পানী ক্লিনিকেল থাৰ্মোমিটাৰৰ দ্বাৰা জোখা নহয়। টেম্পাৰেচাৰ ইজ মেজাৰ্ড ইন ডিগ্ৰী চেলচিয়াছ। ডিগ্ৰী চেলচিয়াছত জোখা হয় উষ্ণতা। নেক্সট এইকেইটা তোমালোকে অংশৰ লগত সংখ্যা মিলিয়াবা। উষ্ণতাৰ SI একক কেলভিন হ'ব। মানুহৰ শৰীৰৰ স্বাভাৱিক উষ্ণতা 37 ডিগ্ৰী চেলচিয়াছ বা 98.6 ডিগ্ৰী এফ। এফ মানে ফাৰেনহাইট। যদি ফাৰেনহাইট থাকে এইটো লিখিবা, আৰু ডিগ্ৰী চেলচিয়াছ হ'লে এইটো। ইয়াৰ তলত যে কিছুমান লিখা আছে ক্লিনিকেল থাৰ্মোমিটাৰ। ক্লিনিকেল থাৰ্মোমিটাৰত 35 ডিগ্ৰী চেলচিয়াছৰ পৰা 42লৈকে জোখা হয়, আৰু 95 ডিগ্ৰী ফাৰেনহাইট এফ। আৰু এইটো 35 ডিগ্ৰী চেলচিয়াছটো সাধাৰণ মানুহৰ উষ্ণতা, আৰু স্বাস্থ্যৱান মানুহৰ উষ্ণতা 37 ডিগ্ৰী চেলচিয়াছ থাকে। মই যিখিনি কথা ক'লোঁ তোমালোকে ব্ৰেকেট দি ধুনীয়াকৈ লিখি থ'বা। যেনেকৈ সেনেকৈ লিখিব লাগিব। যদি ফাৰেনহাইট কয় এইটো লিখিবা। ক্লিনিকেল থাৰ্মোমিটাৰৰ এইটো মান 35ৰ পৰা 42, আৰু এইটো সাধাৰণ মানুহৰ মান গাৰ তাপ। শৰীৰৰ স্বাভাৱিক উষ্ণতা সাধাৰণতে এইটো থাকে। পৰীক্ষাগাৰৰ থাৰ্মোমিটাৰৰ পৰিসৰ
-10 ডিগ্ৰীৰ পৰা 110 ডিগ্ৰী চেলচিয়াছ উতলা পানীৰ উষ্ণতা 100 ডিগ্ৰী চেলচিয়াছত পানী উতলে পৰীক্ষাগাৰত থাৰ্মোমিটাৰ আৰু ক্লিনিকেল থাৰ্মোমিটাৰৰ মাজত থকা সাদৃশ্য আৰু বৈসাদৃশ্য উল্লেখ কৰা ক্লিনিকেল থাৰ্মোমিটাৰ মানে জ্বৰ জোখা থাৰ্মোমিটাৰ বা তাপমেতা এটাই নাম মই ইয়াত বহিত ধুনীয়াকৈ লিখি লৈছোঁ তোমালোকে লিখিবা পৰীক্ষাগাৰৰ থাৰ্মোমিটাৰৰ ফাৰ্ষ্ট সাদৃশ্য পৰীক্ষাগাৰৰ থাৰ্মোমিটাৰৰ সাদৃশ্য হল বুলি লিখিবা 1 নম্বৰ দুইটা থাৰ্মোমিটাৰ আন এটা নাম ইয়াৰ তাপমেতা সেইকাৰণে ব্ৰেকেটত দিছোঁ কাচেৰে নিৰ্মিত দুয়োৰে বাল্বটোত পাৰা থাকে 3 দুয়োৰে গাত সেলসিয়াছ স্কেল থাকে আৰু 4 নম্বৰ দুয়োৰে এটা মূৰত বাল্ব থাকে যেই নম্বৰ থাকে 2 নম্বৰ থাকিলে তোমালোকে দুটা কাৰণ লিখি দিবা দুয়োৰে বৈসাদৃশ্য মানে বা পাৰ্থক্য হল ক্লিনিকেল থাৰ্মোমিটাৰ বা জ্বৰ জোখা তাপমেতাৰ আন এটা ভাষাত থাৰ্মোমিটাৰ বুলি কয় ব্ৰেকেটত থৈ দিছোঁ সহায়ত শৰীৰৰ উষ্ণতা জোখা হয় কিন্তু পৰীক্ষাগাৰৰ থাৰ্মোমিটাৰৰ সহায়ত পৰীক্ষাৰ উষ্ণতা জোখা বা বৈজ্ঞানিকসকলেহে পৰীক্ষাগাৰৰ তাপমেতাটো ব্যৱহাৰ কৰে পৰীক্ষাৰ কিন্তু তোমালোকে ব্ৰেকেটত থকা শব্দবোৰ লিখিব নালাগে মই দিছোঁ মানে আজিকালি অন্য এটা মিনিঙত আহে সেইকাৰণে দি দিছোঁ 2 নম্বৰ জ্বৰ জোখা তাপমেতা 35 ডিগ্ৰী চেলচিয়াছৰ পৰা 42 ডিগ্ৰীলৈ জোখা হয় এইটো সাধাৰণ মানুহৰ বুজিবৰ কাৰণে থৈ দিছোঁ পৰীক্ষাত এইবিলাক নিলিখিবলৈ আনহাতে পৰীক্ষাগাৰৰ তাপমেতা -10 ডিগ্ৰীৰ পৰা 110 ডিগ্ৰী চেলচিয়াছ উষ্ণতা শৰীৰৰ তাপমেতাৰ সহায়ত উষ্ণতা জোখোতে থিয় কৰি ৰাখিব লাগে পৰীক্ষাগাৰৰ তাপমেতাটো সদায় থিয় কৰি থয় আনহাতে ক্লিনিকেল থাৰ্মোমিটাৰ বা জ্বৰ জোখা থাৰ্মোমিটাৰটো হেলনীয়া কৰি ৰাখিব লাগে পৰীক্ষাগাৰৰ থাৰ্মোমিটাৰ বৈজ্ঞানিকসকলে ব্যৱহাৰ কৰে আনহাতে ক্লিনিকেল থাৰ্মোমিটাৰ এইটো থাৰ্মোমিটাৰক বৈজ্ঞানিকসকলে ব্যৱহাৰ নকৰে আমি কিয় পৰীক্ষাগাৰৰ থাৰ্মোমিটাৰ ব্যৱহাৰ কৰি আমাৰ শৰীৰৰ উষ্ণতা জুখিব নোৱাৰো পৰীক্ষাগাৰৰে আমাৰ শৰীৰৰ উষ্ণতা জোখা নহয় আমি অলপ আগত কৈ আহিছোঁ ক্লিনিকেল থাৰ্মোমিটাৰ বা তাপমেতাৰ সহায়তহে জোখা হয় কাৰণ পৰীক্ষাগাৰৰ থাৰ্মোমিটাৰত এলকহল তৰল স্তম্ভ হিচাপে ব্যৱহাৰ কৰা হয় কিয়নো ই ৰঙা ৰঙৰ আৰু সহজে দেখা যায় আৰু ইয়াক থিয়কৈ ৰখা হয় ইয়াৰ মান -10 ডিগ্ৰীৰ পৰা 110 ডিগ্ৰী চেলচিয়াছ সেয়েহে শৰীৰৰ উষ্ণতা জুখিব নোৱাৰি শৰীৰৰ উষ্ণতা জোখাটো আছিল 35 পৰা 42 ডিগ্ৰী গতিকে আমি সেইটো দি পৰীক্ষাগাৰৰ তাপমেতাত আমি জ্বৰ জুখিব নোৱাৰিম কেইটামান মই ভিতৰৰ কুৱেশ্যন এনসাৰ দিছোঁ বহু ইম্পৰ্টেণ্ট আৰু দিব লগা আছে পিছৰ ভিডিঅ'ত মই দিম উষ্ণতা কি বুলি যদি আহে তোমালোকে প্ৰশ্ন বনালেও বনাবা নবনালেও মই যেনেকৈ থৈছোঁ সেনেকৈ লিখিবা উষ্ণতা কি বুলি লিখিবা উষ্ণতা হ'ল কোনো বস্তুৰ শীত বা তাপ নিৰ্ণয় কৰা 2 নম্বৰত আছে উষ্ণতা কোনো জোখা আহিলাবিধ কি বুলি আহিলে বা যন্ত্ৰবিধ কি বুলি আহিলে তোমালোকে লিখিবা থাৰ্মোমিটাৰ বা তাপমাত্ৰা 3 উষ্ণতাৰ একক কি বুলি আহিলে লিখিবা উষ্ণতাৰ স্কেল 3টা এই 3টা ভাগ যি উষ্ণতাৰ স্কেল কেইবিধ বুলি লিখিলে তোমালোকে লিখিবা 3 বিধ চেলচিয়াছ ফাৰেনহাইট আৰু কেলভিন আৰু উষ্ণতাৰ যি একক কেইটাৰ নাম আহে চেলচিয়াছৰ একক চি ফাৰেনহাইটৰ এফ আৰু কেলভিনৰ কে একক এইকেইটা একক এইকেইটা স্কেল অৰ্থাৎ উষ্ণতা জোখা স্কেল 3 বিধ আছে এই দুবিধেৰে জ্বৰ জোখা হয় এইটো বিজ্ঞানীসকলে কেলভিনটো ব্যৱহাৰ কৰে দূৰৰ পৰা উষ্ণতা বা জ্বৰ জোখা যন্ত্ৰটোৰ নাম নন কণ্টেক্ট মনে নয় তন্ত তাতেকাৰ ক বা ইন ফট্টকাৰে ফ্ৰ তাতাকাৰ ৰতেকাৰে ৰে মধিৰে দ ইনফ্ৰাৰেড থাৰ্মোমিটাৰ অৰ্থাৎ COVID-19 সময়ত এইটো ব্যৱহাৰ কৰিছিল দূৰৰ পৰাই বায়ুৰ উষ্ণতা জোখা সঁজুলিটোৰ নাম কি বুলি আহিলে তোমালোকে লিখিবা কোঠাৰ থাৰ্মোমিটাৰ প্ৰশ্ন বনালেও বনাবা 6 নম্বৰত আছে তাপমেতা বা থাৰ্মোমিটাৰ কি বুলি আহিলে তোমালোকে লিখিবা তাপমেতা বা থাৰ্মোমিটাৰ হ'ল উষ্ণতা জুখিবলৈ ব্যৱহাৰ কৰা সঁজুলি 7 ক্লিনিকেল বা উষ্ণতা জোখা তাপমেতাৰ পৰিসৰ কিমান ক্লিনিকেল বা জ্বৰ জোখা তাপমাত্ৰাৰ পৰিসৰ 35 পৰা 42 ডিগ্ৰী এইটো সাধাৰণ মানুহৰ উষ্ণতা ব্ৰেকেটত থৈছোঁ আৰু যদি ফাৰেনহাইটত লিখিব লাগে 95 ডিগ্ৰী ফাৰেনহাইটৰ পৰা 107.6 ডিগ্ৰী ফাৰেনহাইট পৰীক্ষাত যদি ফাৰেনহাইট লিখিব দিলে এইটো লিখিবা আৰু উষ্ণতা ডিগ্ৰী চেলচিয়াছত এইটো আৰু স্বাস্থ্যৱান মানুহৰ 37 ডিগ্ৰী চেলচিয়াছ আৰু ফাৰেনহাইট হ'লে স্বাস্থ্যৱান মানুহৰ 98.6 ডিগ্ৰী ফাৰেনহাইট থাৰ্মোমিটাৰৰ সৰ্বনিম্ন মান 35 পৰা 42 ডিগ্ৰী যদি ভিডিঅ'টো ভাল লাগিল সাবস্ক্ৰাইব লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা বাই ধুনীয়াকৈ কিন্তু মুখস্থ কৰিবা